এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভালে আৰু যেহেতু মই মাৰ ঘৰলৈ আহিছিলোঁ সেইদিনাখন কৈছিলোঁ ভিডিঅ'টো সদায় ব্লগ দিব পৰা নাই যেহেতু মই অকণমান মানে পাৰ্চনেল কামৰ কাৰণে মই অকণমান ব্যস্ত হৈ আছোঁ তো ভাবিলোঁ আজি মই এটা মানে বহুত দিনতে ভাবি থৈছিলোঁ ভিডিঅ'টো কৰি থৈছিলোঁ কিন্তু আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁ তিতা কেৰেলাৰ আচাৰ বনাইছিলোঁ মই বোলো আপোনালোকে বাৰু খাইছে নাই জনাবচোন কিন্তু খাবলৈ সঁচাকৈ বহুত ভাল হয় মই আগে বনাই নিজে ট্ৰাই কৰি আপোনালোকলৈ বস্তুটো আগবঢ়াওঁ যেহেতু যেতিয়া মই কিবা এটা বস্তু দিওঁ আপোনালোকেও সেইটোৰ পৰা উপকৃত হ'ব লাগিব ন সেইকাৰণে মই নিজে ট্ৰাই কৰোঁ নিজে ভাল পালেহে মই আপোনালোকলৈ শ্বেয়াৰ কৰোঁ তো ভিডিঅ'টো আপোনালোকে আজি শেষলৈকে চাব একেবাৰে কম মানে সময়তে বনাব পাৰি ধৰি লওক একেদিনাখনেও হৈ যায় এদিনতো তৈয়াৰ কৰিব পাৰি আৰু থৈ দিলে বহুত দিনলৈকে মানে মোৰ বনোৱা হ'ল দিন এতিয়া প্ৰায় 3 মাহমান হৈ গৈছে আচাৰখিনি ধুনীয়া হৈ আছে তো মই বোলো ভাবিছোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ ঠিক আছে ভিডিঅ'টো শেষলৈকে চাব ঘৰতে লগা বন কেৰেলা অলপমান মই গছৰ পৰা ছিঙি আনিলোঁ আনি অকণমান সৰু সৰুকৈ নিজৰ ইচ্ছা অনুযায়ী মানে চাইজটোত কাটি ল'ব নিমখ দি পানী অলপ দি বইল হ'বলৈ দিছোঁ বহুত বেছি বইল কৰিব নালাগে জাষ্ট অকণমান বইল কৰিব লাগে আৰু অলপমান উতল অহাৰ পাছতে এনেকুৱা অকণমান সিজা যেন দেখিছোঁ আৰু আধা সিজা হওঁতে মানে খৰাহি এটা তুলি পানীখিনি টুকি লৈছোঁ তাৰপাছত এতিয়া এইখিনি মই পূৰা চোকা ৰ'দত শুকাবলৈ দিছোঁ এৰ'দত দিলেই হ'ব যিহেতু আজি ৰ'দটো চোকাই আছিলে তো পূৰা ধুনীয়াকৈ মই এইখিনি মানে শুকুৱাই ল'লোঁ শুকুৱাই লওঁতে অলপ কম হৈ গ'ল আৰু অকণমান নিমখ দিছোঁ হালধি গুড়ি দিছোঁ মানে মছলাখিনি নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে ইউজ কৰিব পাৰে মেথিটো দিব নালাগে যিহেতু মানে মই খালি পাঁচফোৰণৰ গুড়ি দিছোঁ মেথিটো কম আছে আৰু পাঁচফোৰণখিনিত আৰু মানে ৰং জলকীয়াৰ গুড়ি অলপ দি ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ মিক্স কৰাৰ পাছত এফালে মই এখন কেৰাহীত মিঠাতেল অলপমান গৰম কৰিছোঁ যিহেতু আচাৰ কম আৰু সেই আচাৰখিনিত নেমুৰ এডোখৰ ৰস চেপি দিছোঁ মানুহে ভাবে তিতা টেঙাই খাব নালাগে কিন্তু নেমুটো দিব লাগে বোলে ইয়াত তো ময়ো বেলেগৰ মুখত শুনি ট্ৰাই কৰিছিলোঁ খাবলৈ কেনেকুৱা হয় নাজানো বুলি নিজে ট্ৰাই কৰিলোঁ আদা অলপমান কুটি লৈছোঁ আৰু এইফালে নহৰু অকণমান তেলখিনি অকণমান গৰম হ'বলৈ বাকিয়ে থাকিলে পটককৈ দি পালোঁ তাৰপাছতে সেইখিনি অকণমান ভাজি ল'ম আৰু ভাজি মানে অকণমান ৰঙচুৱা টাইপত কৰি ল'ম তাৰপাছত ইয়াত এতিয়া তিতা কেৰেলাখিনি ইয়াত এড কৰি দিম নেমুৰ ৰস দি মেলি মছলাখিনি যে মাৰিছিলোঁ সেইখিনি ইয়াত এড কৰি দিম নহ'লেও ডাইৰেক্ট আপোনালোকে তেলখিনি সানি ভৰাইও থ'ব পাৰে মই এনেই অকণমান কেৰাহীখনতে বেছিকৈ গৰম কৰি দিয়া নাই এনেই অকণমান গৰম আছিলে যে কেৰাহীখনত তাতে মই সেইখিনি পূৰা ভজা নাই আৰু গৰম কেৰাহীখনত তেলখিনি দি তাৰপিছত এটা শুকান বৈয়ামত ভৰাই থৈ দিলোঁ আৰু এইখিনি মানে এতিয়াও ধুনীয়া হৈছে খাবলৈ আৰু আচাৰখিনি খাবলৈ টেষ্টি হয় দেই তিতা আচাৰ খাই পোৱা নাছিলোঁ কিন্তু মানুহৰ বেলেগ এগৰাকী বৌৰ মুখত শুনিহে মানে মই ট্ৰাই কৰিছিলোঁ ঠিক আছে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব